তেখেতে সদায় লগত ফণী ৰাখিছিলে, তেল ৰাখিছিলে। 1400 বছৰ আগত ফণী আৰু তেল থকাটো ডাঙৰ কথা। সেই সময়ত তেখেতে বিভিন্ন তেল আৰু ফণী ব্যৱহাৰ কৰিছিলে। ছাইফুদ্দিনে এইবোৰ ব্যৱহাৰ কৰক। আৰু দ্বিতীয় কথা, ছাইফুদ্দিনে মোৰ বিৰোধিতা কৰিব। ছাইফুদ্দিনৰ আওকাত আছে। ছাইফুদ্দিন 5 মিনিট সময় আপোনালোকৰ এই সংবাদ মাধ্যমক মই মুকলি প্ৰত্যাহ্বান জনাইছোঁ। ছাইফুদ্দিন মোৰ লগত কথা পাতক। ছাইফুদ্দিনে আৰবী কথা পাতিব পাৰিব, ইংলিছত কথা পাতিব পাৰিব। সংস্কৃতৰ চুলুক এইবোৰ দুই এটা মুখস্থ কৰি লৈছে ছাইফুদ্দিনে। আগতেতো এইটো কথা কওকচোন যে বেদখন আল্লাহৰ কিতাপ হয়, এইটো মানক। এইবোৰ ৰাইজক উল্লু বনাবলৈ কাৰণে কৰা হৈ আছে। মইতো কৈ আছোঁ বেদ আল্লাহৰ কিতাপ হয়, গীতা আল্লাহৰ কিতাপ হয়, ভগৱানৰ কিতাপ হয়, বাইবেল আল্লাহৰ, কোৰাণখনো হয়, চব হয়। ছাইফুদ্দিনে আগতে এইটো কথা মানক যে পবিত্ৰ গীতা আৰু পবিত্ৰ বেদসমূহ আল্লাহৰ কিতাপ হয়। এই কথাটো মুকলিকে কওক। মই প্ৰথমে ছাইফুদ্দিনে কওক। মই কৈ আছোঁ গীতা আল্লাহৰ কিতাপ হয়, আল্লাহৰ বাণী হয়, বেদসমূহ আল্লাহৰ বাণী হয়। তাৰপিছত কওক তেওঁলোকে ভিতৰত ৰাখিব এটা, বাহিৰত দেখাব আৰু এটা। ৰাইজে পিটিব এতিয়া, বাংলাদেশী বুলি কৈ পেলাই খেদিব, ঘৰ চৰ ভাঙি দিব। সেইকাৰণে এতিয়া ৰাইজক দেখাবলৈ কাৰণে আহি পেলাই সংস্কৃত চুলুক গাই ফুৰিছে। ছাইফুদ্দিনে আজিলৈকে ধুতি পিন্ধি পাইছে? ছাইফুদ্দিনে বিহু নাচিছে? ছাইফুদ্দিনে বিহু গান গাইছে? সিহঁতি চিঞৰি কোৰাণৰ আয়াত পঢ়িব পাৰে, কিন্তু সিহঁতি চিঞৰি বিহু এটা গাব নোৱাৰিলে কেলে? অসমৰ সভ্যতা সংস্কৃতিৰ ফালে ছাইফুদ্দিনে আজিলৈকে ৰাইজক আহ্বান জনাইছে? অসমৰ বিহু সন্মিলনত কেতিয়াবা গৈছে? কেতিয়াবা বিহু পাতিব চেষ্টা কৰিছে? একো নাই। এইবোৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ আকৰ্ষণ নাই, কোনো আকৃষ্ট নহয়। তেওঁলোকে ৰাইজক জিহাদৰ ফালে লৈ গৈ আছে, তলে সেইটো তলে চলি আছে। সেইটো বাধ্য হৈ জনাইছে, নহ'লে পিটন খাব। এতিয়া যদি জুবিন দাক যদি শ্ৰদ্ধাঞ্জলি নজনায় ছাইফুদ্দিনে, পিটন খাব। কাৰণ ৰাইজ ওলাই আহিছে স্বতঃফুতভাৱে। এতিয়া ফটুৱা কেলে নামাৰে? জুবিন দাই গোটেই জীৱন আপোনাৰ সংগীত লৈ পেলাই তেখেতে সংগীত সাধনা কৰিছে। এই ছাইফুদ্দিনৰ দৰে মোল্লাবিলাকে দেখোন সংগীত হাৰাম বুলি কৈছিলে। আজি কিয় জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে? জুবিন দাইতো সংগীতবিহীন, জুবিন দাৰ কোনো পৰিচয় আমি ভাবোঁ আমাৰ ভিতৰত আমি জুবিন দাক চিনি পাওঁ সংগীতেৰে। মোৰো সেইটোৱে প্ৰশ্ন। মইতো মষ্ট ৱেলকাম জনাইছোঁ, মাদ্ৰাছাত গাব লাগে। কিন্তু আজি যে গাইছে এইটো কিবা ঘৰ চৰ ভাঙি দিব সেইটো কাৰণে ভয়তে গাইছে নে তেওঁলোকে আন্তৰিকভাৱে গাইছে? কাৰণ ইমান দিনে আমি দেখিছোঁ সংগীত হাৰাম বা নিষিদ্ধ বুলি তেওঁলোকে ফটোৱা জাৰি কৰি গোটেই বৃহৎ মুছলমান সমাজৰ ডেকা গাভৰুক যে তেওঁলোকে সংগীতৰ পৰা যে দূৰত ৰাখিলে। আজি এই সংগীত একে ৰাতিতে কেনেকৈ হালাল হৈ গ'ল, এক ৰাতিতে কেনেকৈ সেই বস্তুটো পুণ্যৰ কাম হৈ গ'ল? এইটো চিন্তাৰ কথা হৈছে। এইটো দুইমুখীয়া চৰিত্ৰ কেলে? আমাৰ নাহিদ আফ্ৰিনক যদি কোনোবাই সুধিব পাৰে, আপোনালোকে সুধিব কেতিয়াবা নাহিদ আফ্ৰিনক কিমান অত্যাচাৰ কৰিছে। নাহিদ আফ্ৰিনে কথাটো নিজে জনাইছে। কিয় নাহিদ আফ্ৰিনৰ ওপৰত অত্যাচাৰ কেলৈ হৈছিলে এই সময়ত যেতিয়া তাই সংগীত গাইছিলে? একে ৰাতিৰ ভিতৰতে এই পাল্টা মাৰাৰ যিটো এটা চৰিত্ৰ সেইটো কেলে মোল্লাসকলৰ ভিতৰত আছে? গতিকে ছাইফুদ্দিনক হয়, মই এতিয়া ছাইফুদ্দিনক মই মুকলি প্ৰত্যাহ্বান জনাইছোঁ। ছাইফুদ্দিনে মুকলিয়াকে কওক সংগীত এটা পুণ্যৰ কৰ্ম হয়, বাদ্যযন্ত্ৰ বজাব পাৰিব। অসমৰ আমাৰ মুছলমান যুৱকসকলে, যুৱতীসকলে সংগীত শিক্ষা লওক, সাধনা কৰক, এই কথা জনাওক চাওঁ। মই তেতিয়া তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিম। বাইকট কৰিব লাগে। ছাইফুদ্দিনৰ দৰে মোল্লাৰ কাৰণেতো সমাজ আজি পিছুৱাই গৈছে। আজি আমাৰ ঘৰ বাৰী কেলে ভাঙিছে? কাৰণ আমি অসমৰ সভ্যতা সংস্কৃতিৰ পৰা দূৰত আছোঁ, বিহুৰ পৰা দূৰত আছোঁ, বিভিন্ন আমাৰ অনুষ্ঠান যিবিলাক অসমৰ যিবিলাক জাতীয় উৎসৱ কৃষ্টি সংস্কৃতিৰ পৰা আমি দূৰত আছোঁ। সেইটো কাৰণে আজিলৈকেতো ছাইফুদ্দিন বা অন্য কোনো মোল্লাসকলক নেদেখিলোঁ যে অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিৰ প্ৰতি তেওঁলোকে ৰাইজক আহ্বান জনাইছে। এইটো আমাৰ আটাইতকৈ ডাঙৰ ভুল। এই ভুলৰ কাৰণে আজি আমি কি হৈছোঁ? পিছ পৰিছোঁ। এই ভুলৰ কাৰণে আজি আমি বাংলাদেশী হৈছোঁ। এই ভুলৰ কাৰণে বিদেশী হৈছোঁ। আজি স্বদেশতো বিদেশীৰ আমি এটা জ্বালা যন্ত্ৰণা সহ্য কৰিবলগীয়া